আমায়া ব্লগৰ অন্যতম এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যেহেতু এতিয়া 2023 চন হয় তো সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ এই নতুন বছৰটোৱে আপোনালোকৰ সকলোলৈকে সুখ আৰু সমৃদ্ধি আনক ইয়াই কামনা কৰিলোঁ আৰু যেহেতু ভাবিছোঁ আজি ৰাম মন্দিৰ যাওঁ আমাৰ তেনে ওচৰতে আছে ৰাম মন্দিৰ শ্ৰী ৰাম মন্দিৰ হয় নিউ টাউন ৰাজাহাটৰ ওচৰতে তো আজি মই আৰু মোৰ হাজবেণ্ড যাম বুলি ভাবিছোঁ সো আপোনালোককো এবাৰ দেখাম বুলি ভাবিছোঁ ৰাম মন্দিৰটো কেনেকৈ বনাইছে কেনেকুৱা হয় দেখিবলৈ যেটো মন্দিৰ হয় তো মৰ্নিং 6টাৰ পৰা 12টা লৈকে খোলে তাৰ পৰা আকৌ 3টাৰ পৰা 8টা লৈকে খোলে তো আপোনালোকে যদি যাব বিচাৰে এটো সময় যাব পাৰিব আহক মোৰ লগতে যাও ৰাম মন্দিৰটো দৰ্শন কৰোঁগৈ আৰু যি সকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক শেয়াৰ লগতে কেনেকুৱা লাগিলে ভিডিওটো কমেন্টত আপোনালোকে জনাব আহক তেন্তে যাও ৰাম মন্দিৰলৈ আপোনালোকৰ লগতে লৈ এতিয়া আমি ইয়াতে মিঠাই লৈ লৈছো মানে প্ৰসাদ আৰু ঘিউ চাকি ধূপ লৈ লৈছো আৰু এতিয়া আমি গেটেৰে ভিতৰলৈ যাম এয়া হৈছে গেটখন গেটৰ ভিতৰলৈ আপোনাৰ ৰাইট সাইডে ৰাৱণ আৰু গৰুণ্ড পক্ষীৰ যে কাজিয়া হৈছিল এয়া মূৰ্তি আকাৰত দিয়া আছে আৰু মুখাগ্নি দিছিলে ৰাম আৰু লক্ষণে এটো দিয়া আছে সব ইমান ধুনীয়াকৈ মূৰ্তি আকাৰত ৰাখিছে ইয়াৰ ওচৰতে বহুত ডাঙৰ হনুমানৰ মূৰ্তি আছে সব ইমান ডাঙৰ হনুমানৰ মূৰ্তি সম্পূৰ্ণটো উঠাবলৈও দিগদাৰ হৈ গৈছে মানে এতিয়া সিধা গৈ থাকিলে এয়া হৈছে মেইন মানে ভিতৰলৈ মেইন মন্দিৰটো আছে এয়া বাওঁচাইডে এটা কীৰ্তন কৰা হয় এয়া আছে মেইন মন্দিৰটো পুৰা গ্লাছেৰে সজোৱা আছে বহুত ধুনীয়া লাগিছে দেখিবলৈ চাও কিমানখিনি বাৰু দেখাবলৈ চেষ্টা কৰিছো এতিয়া অলপ আগলৈ গৈ ইয়াতে কৃষ্ণ আৰু ৰাধাৰ মূৰ্তি আছে সব ইমান ধুনীয়াকৈ বনাইছে আৰু সাইডলৈ এয়া
চাহ ষ্টল মানে মন্দিৰলৈ আহি আপুনি চাহো খাব পাৰিব ইমান ধুনীয়াকৈ সজাই থোৱা আছে চাওক এতিয়া যিহেতু হৈ গ'ল মন্দিৰ দৰ্শন কৰি চব বাহিৰলৈ ওলাই আহিছোঁ ওলাই আহোঁতে ৰাইট চাইডে চাওক হনুমানৰ মূৰ্তিৰ তলতে ইমান ধুনীয়াকৈ আছে সজাই ৰখা আৰু ইয়াতে নাৰিকল বান্ধা হয় মনোকামনা পূৰ হ'বৰ কাৰণে ইয়াতে আপুনি চিঠিতে লিখি নাৰিকল লগত বান্ধি দিব পাৰে তেতিয়া আপোনাৰ মনৰ আশা পূৰ হয় তাৰপিছত আহি খুলি দিব লাগে আৰু এতিয়া যিহেতু ওলাই যাওঁগৈ আৰু মন্দিৰৰ পৰা বাহিৰলৈ তো ইয়াত আকৌ এবাৰ দেখাই দিছোঁ ইয়াৰ মুখাগ্নি দিছে ৰাম লক্ষণে জটায়ু পক্ষী এয়া এতিয়া ৰাস্তাত আহি থাকোঁতে মানে মধুৰিআম দেখিলোঁ মধুৰিআম এনেকৈ মাখা খাই খুব ভাল লাগে চ' এয়া খাইছোঁ আহি পালোহি এতিয়া ফুৰি মেলি ৰাম মন্দিৰ বহুত ভাল লাগিলে ৰাম মন্দিৰত গৈ বহুত মানে শান্তি লাগে আপোনালোকেও নিশ্চয় যাব এপাক ৰাম মন্দিৰলৈ আৰু যিহেতু আৰু ভিডিঅ'টো এতিয়া সামৰণি মাৰিছোঁ আজিলৈ থাকোঁ বাই বাই